অসম প্রদেশ কংগ্রেস সমিতির নির্দেশে রঙ্গিয়াতেও স্মার্ট মিটারের বিরুদ্ধে প্রতিবাদ। এই প্রতিবাদ সাব্যস্ত করতে কংগ্রেসের কর্মীরা রাজপথে নেমে আসেন। রঙ্গিয়াতে স্মার্ট মিটারের বিরুদ্ধে প্রতিবাদ। রঙ্গিয়ায় বুধবারে স্মার্ট মিটারের বিরুদ্ধে কংগ্রেস দলের প্রতিবাদ। অসম প্রদেশ কংগ্রেস সমিতির নির্দেশে রঙ্গিয়া ব্লক কংগ্রেসের উদ্যোগে বুধবার স্মার্ট মিটারের বিরুদ্ধে প্রতিবাদ সাব্যস্ত করে রাজপথে নামল কংগ্রেস দলের কর্মীরা। হাতে হাতে দলীয় পতাকা এবং ব্যানার নিয়ে প্রতিবাদকারীরা রঙ্গিয়ার রাজীব ভবন থেকে শহরের মধ্য দিয়ে বিদ্যুৎ বিভাগের রঙ্গিয়ার ১ নম্বর বৈদ্যুতিক উপসংমণ্ডল কার্যালয়ে সরকার বিরোধী স্লোগানে উত্তাল প্রতিবাদ সাব্যস্ত করে। সমগ্র অসমতে অকল আজি নয়, আজি ২৬ তাৰিখৰ পৰা আজি ২৮ তাৰিখলৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ ফালৰ পৰা আমি আমাৰ APDCL অসমৰ জনগণৰ ওপৰত যি অত্যাচাৰ আৰম্ভ কৰিছে স্মাৰ্ট মিটাৰ বহাই তাৰে প্ৰতিবাদ কল্পে আজি আমি এই প্ৰচেষ্টা আৰম্ভ কৰিছোঁ। আমি দাবী কৰিছোঁ যে যিটো স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে বিদ্যুৎ বিভাগে BJP চৰকাৰে অসমৰ জনগণৰ ওপৰত মাৰ খটাইছে তাৰ আমি প্ৰতিবাদ কৰিছোঁ। আপোনালোকে জানে যে স্মাৰ্ট মিটাৰৰ দ্বাৰা যিটো সময়ত এটা পৰিয়ালে ২০০ টকা দিছিল, স্মাৰ্ট মিটাৰৰ পিছত ৫০০ টকা হৈছে, ৩ গুণ ৪ গুণ বৃদ্ধি হৈছে। এইটো এটা চৰকাৰৰ কাৰচাজি আৰু এই স্মাৰ্ট মিটাৰবিলাক আমদানি কৰিছে তেওঁলোকৰ কিছুমান নিকট আত্মীয় মানুহৰ দ্বাৰা, যিটো দৰকাৰ নাছিল। স্মাৰ্ট মিটাৰ বহোৱাৰ আগতে অসমত ডিজিটেল প্ৰিপেইড মিটাৰ আছিল, এইবিলাক চৰকাৰী পইচা খৰচা হৈছিল, ৰাজহ খৰচা হৈছিল। সেইবোৰ চলি থকাৰ পিছতো কি কাৰণত স্মাৰ্ট মিটাৰ লগাল এটা ডাঙৰ ৰহস্য আছে। ইয়াতে ডাঙৰ ডাঙৰ কোম্পানী, যিবিলাক কোম্পানী ভাৰতীয় জনতা পাৰ্টিৰ পকেটত আছে, তেওঁলোকৰ দ্বাৰা এইবিলাক ছাপ্লাই দিয়া হৈছে, তেওঁলোকৰ দ্বাৰা সংস্থাপন কৰিছে আৰু এজ এ ৰিজাল্ট হাতী খোৱা অসমীয়া জনসাধাৰণ আজি ভুক্তভোগী হৈছে, আজি চাফাৰ কৰিব লগা হৈছে। স্মাৰ্ট মিটাৰ নহয়, এটা ডকাইত মিটাৰ বহুৱাই দিন ডকাইতি কৰাৰ চেষ্টা কৰিছে এইখন চৰকাৰে। এইখন চৰকাৰৰ আমাৰ ডাঙৰ ডাঙৰ ঠিকাদাৰবিলাকে আমি তাৰে প্ৰতিবাদ কৰিছোঁ। গতিকে আমি আমাৰ যিটো APDCL আমাৰ ৰঙিয়াত চাব ডিভিজন আছে, চাব ডিভিজন আমি এটাৰ বিষয়ববীয়াক আমি অনুৰোধ কৰিছোঁ তেওঁলোকে আমাৰ এই বক্তব্য শুনক, তেওঁলোকে অনুটোপলমে স্মাৰ্ট মিটাৰ বহোৱাৰ পৰা বিৰত থাকক আৰু অসমক শান্তিৰে অসমক ন্যায্য দান কৰক। এয়া আমাৰ ক'বলগীয়া।